নুমলীগড়ত অব্যাহত আছে বানৰ তাণ্ডৱ মৰঙী মৌজাৰ বহুকেইখন গাঁও এতিয়া বানৰ কবলত মিঠাম চাপৰি জাঠিপটিয়া কেন্দুগুৰি আদি অঞ্চল পানীৰ কবলত ধনশিৰিৰ বানে অনিষ্ট কৰিছে কৃষিভূমিৰ লগতে পশুধনৰ যাৰ বাবে এতিয়া ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি আপোনালোকক সেই স্থানলৈ লৈ যাবলৈ বিচাৰিছো আমাৰ সাংবাদিক উপস্থিত আছে বিভা শইকীয়া বিভাস আপোনাৰ কাষলৈ গৈছো যি ভাদমহীয়া বানে নুমলীগড়ৰ বহুকেইখন গাঁও এতিয়া বানৰ কবলত পৰিছে বুলি ক'ব লাগিব মোৰ সতীৰ্থই এটা পৰিৱেশ দেখুৱাবছে যি বানৰ কবলত পৰিছে নুমলীগড়ৰ অঞ্চলৰ 20খন অধিক গাঁও এইখন মই য'ত উপস্থিত আছোঁ এইখন হ'ল জাতিপতীয়া গাঁও মিঠাৰাম চাপৰি জাতিপতীয়া কেন্দুগুৰি বহুতো অঞ্চল এতিয়া জলমগ্ন হৈ পৰিছে সমগ্ৰ ঘৰে ঘৰে বহুতো পানী সোমাই গৈছে আৰু এটা কথা ক'ব লাগিব যি নিপকুৱে বান এৰিছিলে 4খন গেট খুলি দিছে খুলি দিয়াৰ ফলত তেওঁলোকৰ এতিয়া গোলাঘাট জিলাৰ বহুতো অঞ্চল এতিয়া পানীৰ কবলত পৰিছে যি দুমাহৰ আগত বানপানী হৈছিল বানপানীৰ ক্ষেত্ৰত বহুতৰ মানুহৰ হাজাৰ হাজাৰ বিঘা খেতি অনিষ্ট হৈছিল পশুধন অনিষ্ট হৈছিল কিন্তু লোকসকলে বহুতো কষ্টৰে কঠীয়া কিনি তেওঁলোকে যি মাটিখিনি ৰুইছিল কিন্তু এইবাৰ বানত সেই সমগ্ৰ হাজাৰ হাজাৰ বিঘা আকৌ বিনষ্ট হ'বলৈ ধৰিছে এজন স্থানীয় লোক আছে মই স্থানীয় লোকৰ পৰা জানিব বিচাৰিম কওকচোন কি ক'ব এই ক্ষেত্ৰত বহুতো বান পৰিস্থিতি হৈছে এতিয়া নুমলীগড় অঞ্চলত বানাক্ৰান্তৰ এতিয়া দুখে একদম জৰ্জৰিত হৈ আছে মানুহখিনি হাহাকাৰ পৰিস্থিতি একদম জলপলৰ সদৃশ এতিয়া প্ৰায় 20ও অধিক গাঁও মানুহ মানে কি কয় জলমগ্ন হৈ আছে বহুত দুখ লাগিছে প্ৰায় হাজাৰ বিঘা মাটি কি কয় ডুব গৈ আছে এতিয়া মানে যোৱাকালি NDRF SDRF উদ্ধাৰ কৰিছিলে যদিও এতিয়া বহু ব্যক্তি আছে আজিও গতিকে চৰকাৰে সেইটো ব্যৱস্থা বা আমাৰ কি কয় বিধায়কে সেইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিটো দুমাহৰ আগত এটা বানপানী হৈছিল বানপানী বহুতো অনিষ্ট কৰা হৈছিল অনিষ্ট কৰা হোৱাৰ পাছত আকৌ এবাৰ বান আহিলে ইয়াত এই ক্ষেত্ৰত কি ক'ব আপুনি সঁচাই বৰ দুখৰ বিষয় এমাহৰ আগতে আহি গৈছে এতিয়া পুনৰ এমাহৰ আগত সম্পূৰ্ণ কঠীয়া কি কয় পথাৰ চব বিনষ্ট কৰি পেলালে পুনৰ আকৌ কি কয় কঠীয়া সংগ্ৰহ কৰি পেলাই কিনি আনি পেলাই পুনৰ ৰুলে তাকে চাওক প্ৰতি বিঘাত মানুহৰ কিমান কি কয় খৰচ হয় তাৰপিছতো মানুহে কি কয় দুখীয়া মানুহৰ দুখৰ কোলাই পাচিয়ে নধৰে এতিয়া যি সিপাৰে যি বানাক্ৰান্ত লোকসকল এতিয়ালৈকে আবদ্ধ হৈ আছিলে সেইখিনি সকলো নিৰাপদ ঠাইলৈ আহিলেনে বহু সংখ্যক আহিছে কিন্তু এতিয়াও কিছু সংখ্যক আছে এতিয়া ছাগলী গৰু কি কয় হাঁহ কুকুৰা এইবিলাক মানে কিছু আবদ্ধ হৈ আছে কিন্তু এতিয়া দেখিছোঁ বহু পানী 18 চনতকৈ যিটো 2018 চনত আহিছিলে তাতকৈ মানে অধিক হোৱাৰ শংকা আছে হয় যি 2018 চনত যি নিপকুৱে পানী খোলাৰ ফলত সমগ্ৰ গোলাঘাট বুৰি গৈছিল কিন্তু তেনেকুৱা ক্ষেত্ৰ হ'ব বুলি তেওঁলোকে ভাবিছে কিন্তু এফালে দেখুৱাইছোঁ যে সমগ্ৰ পৰিৱেশটো সতীৰ্থই দেখাইছে যে সকলো সেয়া নিজৰ ভাতমুঠিৰ কাৰণে তেওঁলোকে নিৰাপদ ঠাইলৈ ভাত খাবলৈ যাবলৈ লৈছে তেনেকৈ এককাল পানীত তেওঁলোকে এতিয়া আবদ্ধ হৈ আছে বহুতো অঞ্চলৰ এবুকু পানী হৈছে জাতিপতীয়া অঞ্চলৰ বহুতো মানুহ আবদ্ধ হৈছে বহুত লোক NDRF আৰু SDRF বাহিৰে উদ্ধাৰ কৰিছে কিন্তু বহুত লোক আবদ্ধ হৈ আছে আৰু এজন লোক আছে মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ কি অনিষ্ট হৈছে এতিয়ালৈকে আমাৰ ঘৰে চৰে গোটেই বানপানী সোমাই গৈছে বনাবলৈ অলপ অসুবিধা হৈছে আমাৰ মানে গোটেই খৰি হাঁহ কুকুৰা তেনেকুৱা উঠাই লৈ গৈছে গতিকে আমাক চৰকাৰে কিবা ব্যৱস্থা কৰি দিব লাগে এতিয়ালৈকে চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নাই কৰা এতিয়ালৈকে কৰাই নাই বৰ্তমান গতিকে অকণমান খিচিৰি বনাই দিছে তাকে পাইছে কিছুমান পাইছে নাই পোৱা নাই এনেকৈ লঘোণতে হ'বলগীয়া হৈ গৈছে চাঙে উঠি পেলাই এনেকুৱা গতিকে ইমানতে মই সামৰিলোঁ হয় যি দুখ লগা বিষয় বুলি ক'ব লাগিব যি তেওঁলোকৰ পশুধন এতিয়া অনিষ্ট হ'বলৈ ধৰিছে যি পশুধন বহুতো উটি গৈছে বহুত নিৰাপদ ঠাইলৈ গৈছে আৰু কিছু নাই যোৱা হয় বিভাস আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ গাঁওখনৰ পৰিৱেশ আমাক এই মুহূৰ্তত দেখুৱাৰ বাবে